হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আজি আপোনালোকৰ লগত আলোচনা কৰিবলৈ লৈছোঁ তামোল খেতি। সাঁচি খেতিৰ মাজে মাজে কেনেকৈ তামোল খেতি কৰিব পাৰি। তামোল পাণ হৈছে অসমীয়া সমাজৰ এক অবিচ্ছেদ্য সম্ভাৰ। তামোল পাণৰ অবিহনে অসমীয়া সমাজ স্থবিৰ হৈ পৰিব। ধৰ্মীয় প্ৰতিটো অনুষ্ঠানতে তামোল পাণ অপৰিহাৰ্য। সাধাৰণভাৱে তামোল পাণ ব্যৱহাৰ হয় আলহীক আপ্যায়নৰ প্ৰথম কাৰ্যসূচী আদৰণি জনোৱা হয়। তামোল পাণেৰে বিদায় সম্ভাষণো জনোৱা হয়। তামোল পাণেৰে শত অপৰাধ মাৰ্জনা কৰা হয়। এযোৰ বা এখনি গুৱা পাণেৰে কিন্তু সেই তামোল পাণৰ আজিৰ বজাৰত ভয় লগা দাম হৈ পৰিছে। সেয়ে আলোকপাত কৰিবলৈ লৈছোঁ তামোল পাণৰ জুই চাই দাম কিয় হৈছে জানিবৰ বাবে। এতিয়া এখন তামোলৰ হৈছে বজাৰত 5 টকা। বৰবিহ স্বৰূপ গুটকা, শিখৰ, ৰজনীগন্ধা যদি নাথাকিলেহেঁতেন তেতিয়া ইয়াৰ মূল্য হ'লহেঁতেন এখনৰ দাম 20 টকা। আহক আজি আমি ইয়াৰ ইমান দাম হোৱাৰ কাৰণবোৰ অকণমান আলোচনা কৰি চাম। আগৰ দিনত প্ৰত্যেক ঘৰ মানুহতেই আটক ধুনীয়া একোখন তামোল পাণৰ বাৰী আছিল। বৰ্তমান জনসংখ্যা বৃদ্ধি হোৱাৰ লগে লগে তামোলৰ বাৰীবিলাক নোহোৱা হৈ পৰিল। 2 নম্বৰ কথা হ'ল হাবিবিলাক কাটি চাহ বাগান ঘৰে ঘৰে কৰাৰ বাবে ফল মূলৰ গছবিলাক নোহোৱা হ'ল। আম, কঁঠাল, চাম কঁঠাল ইত্যাদি আগতে বাৰীবিলাক ভৰি আছিল, কিন্তু এতিয়া সেইবিলাক নোহোৱাৰ কাৰণে কি হ'ল, কেৰ্কেটুৱাৰ প্ৰধান আহাৰ হৈ পৰিল তামোল। লগতে বাহিৰৰ বজাৰৰ পৰা ঔষধ প্ৰয়োগ কৰি গেলিব নোৱাৰা তামোলেৰে বজাৰ ভৰি পৰিল আৰু গাঁৱলীয়া তামোলৰ মূল্য হ্ৰাস পাবলৈ ধৰিলে। কিন্তু গাঁৱলীয়া মাটিত পোতা তামোলৰ সোৱাদেই বেলেগ, সেয়া অসমীয়া মানুহে পাহৰি যাবলৈ ধৰিলে। এতিয়া আহোঁ আচল কথালৈ। এই তামোলৰ খেতি বৈজ্ঞানিক দৃষ্টিভংগীৰে সাঁচি গছৰ মাজে মাজে কৰিব পৰাৰ বিশেষ স্থল আছে আৰু এখন ভাল বজাৰ গঢ়ি তুলি স্বাৱলম্বী হোৱাৰ স্থল নোহোৱা নহয়। যদি আপোনালোকৰ সঁহাৰি পাওঁ এই বিষয়ে আগলৈ বিস্তৃতভাৱে আলোচনা কৰিম। কাৰণ তামোল খেতি কৰিলেই নহ'ব, তামোল খেতিৰ কিছুমান প্ৰতিপাল কৰাৰ নিয়ম আছে। আমি সাধাৰণতে তামোল গছৰ লোকচানৰ সন্মুখীন হওঁ। কেলৈ এজোপা তামোল গছত কমেও 5 পোন বা 7 পোন তামোল লাগিব লাগে। আপুনি 7 পোন বা 5 পোন তামোলত আপুনি এপোন তামোলৰ দাম যদি 500 টকাকৈও ধৰে, 3,000 3,500 টকা এজোপা গছে আমাক দিবলৈ সক্ষম হ'ব। কিন্তু আমাৰ তামোল গছবিলাকত সঁচাকৈ 5 পোন তামোল হয়নে? নহয়। কিয় নহয়? আমি তামোল গছ ৰুই থৈছোঁ, ককা দেউতাৰ দিনৰ পৰাই হৈ থকা তামোল গছ। ইয়াক কোনো পদ্ধতিগতভাৱে আমি সাধাৰণতে বহুত সংখ্যক মানুহে প্ৰণালীবদ্ধভাৱে নকৰোঁ আৰু ইয়াত কোনো সাৰ পানী নিদিওঁ। বিশ্বাস আছে যে তামোলৰ গছৰ গুৰিত যদি গোবৰ দিয়া যায় তেতিয়াহ'লে তামোলবিলাক ফাটি যায়, কিন্তু নহয়, সেইবিলাক কথা নহয়। তামোল গছৰ গুৰিত প্ৰচুৰ আপুনি DAP দিব লাগিব, জৈৱিক সাৰ দিব লাগিব, বৰাক্স দিব লাগিব আৰু সেইখিনি দিয়াৰ এইটোৱে উপযুক্ত সময়। কাৰণ এতিয়া চেঙনি ধৰিছে, অৰ্থাৎ তামোল ফুলিছে। এই সময়তে যদি আপুনি তামোল গছৰ গুৰিত কিছু পৰিমাণে DAP, পটাছ, বৰাক্স যদি দি দিয়ে, আপোনাৰ তামোল নতন বদন হৈ লাগিব। কিন্তু সমস্যা কিছুমান আপোনাৰ তাতো আহি যাব। হয়তো আপোনাৰ তামোলবিলাক কোমলীয়াতে সৰি যাব। কেলৈ সৰি যাব? যদি আপোনাৰ তামোল গছৰ গুৰিত পানী জমা হয় তেতিয়াহ'লে কিন্তু আপোনাৰ তামোলবিলাক কম বয়সতে সৰি যাব। গতিকে আপুনি তামোল গছৰ গুৰিবিলাক ধুনীয়াকৈ মাটি দি ফিল আপ কৰি দিয়ক। মাজে মাজে এটা খাল খান্দি দিয়ক। খাল খান্দি পানীটো ওলাই যাবলৈ পৰা ব্যৱস্থা কৰি দিয়ক। চাব আপোনাৰ তামোল গছখিনি সুন্দৰ হৈ আহিব। যিমানেই আপুনি শিপাখিনি পুতি দিব, সিমানেই নতুন নতুন শিপা আহি পেলাই আপোনাৰ তামোল গছজোপা বেৰি ধৰিব। যিমানেই নতুন শিপা মেলিব, সিমানেই আপোনাৰ তামোল গছত বেছি তামোল লাগিব। প্ৰয়োজন হ'লে আপুনি এটা ছাইডৰ পুৰণা শিপাখিনি কাটিও পেলাব পাৰে। যি কি নহওক, যদি আপোনালোকে অকণমানো মোক সঁহাৰি দিয়ে তেতিয়াহ'লে মই তামোল খেতিৰ বাবে বৰ ধুনীয়াকৈ কথাখিনি আপোনালোকক বুজাই দিব পাৰিম। যিহেতু মোৰ যিটো
সাঁচি খেতিৰ ওপৰত মই কৈ থাকোঁ আৰু মই সদায় কৈ থাকোঁ যে অকল সাঁচি খেতি কৰিলে আপুনি লাভৱান হ'ব নোৱাৰিব। সাঁচি খেতিৰ মাজে মাজে আমি বেলেগ খেতি কৰিব পাৰোঁ। গতিকে মই ক'ব বিচাৰিছোঁ যে সাঁচি গছৰ মাজে মাজে আপুনি প্ৰথমতে তামোল গছ ৰুৱক, আৰু যদি তামোল গছ আপোনাৰ হৈ আছে তামোলৰ মাজে মাজে আপুনি সাঁচি গছ ৰুৱক। চাব আপোনাৰ ডাবুল লাভ। আপুনি তামোলত যিমান টকা পাব সাঁচি গছতো সিমান টকাই পাব, কাৰণ আপুনি তামোল বিকিব বছৰে বছৰে, কিন্তু সাঁচি গছ বিকিব 20 বছৰৰ মূৰত। গতিকে 20 বছৰৰ মূৰত আপুনি যিমান টকা পাব এজোপা তামোল গছৰ পৰাও 20 বছৰত আপুনি সিমান টকাই পাবলৈ সক্ষম হ'ব। তাৰোপৰি চাওক এটা সাদৃশ্য আছে। আপুনি যদি যেনেকৈ সাঁচি গুটি পচাই এখন নাৰ্চাৰী কৰিব পাৰিব, আৰু আপুনি তামোল পচাইও এখন নাৰ্চাৰী কৰিব পাৰিব, আৰু এটা তামোল পুলি 20 টকা পৰ্যন্ত বিক্ৰী হয়, আৰু যিবিলাক আমি এতিয়া হাইব্ৰিড বুলি কিনো সেইবিলাকৰ কিন্তু এটাৰ দাম 100 টকা বা 120 টকা পৰ্যন্ত পৰে। আৰু আপুনিও যদি সুন্দৰভাৱে সুন্দৰ জাতৰ তামোল সংগ্ৰহ কৰি বৈজ্ঞানিক পদ্ধতিত ৰোপণ কৰে, সুন্দৰ জাতৰ তামোল ৰোপণ কৰে, তেতিয়াহ'লে আপোনাৰো এটা পুলি 50 টকা 60 টকাত আপুনি নিশ্চয় বিকিবলৈ সক্ষম হ'ব, আৰু লাখ লাখ টকা আপুনি উপাৰ্জন কৰিব পাৰিব। সোণৰ অসম, ইয়াত আমাৰ অসমত টকা ঘটিবৰ পৰা অসংখ্য স্ক'প আছে। আমি মাত্ৰ চিন্তা কৰা নাই। আমাৰ মানুহবিলাকে কি কৰিছে, কেনেকৈ অৰুণোদয় পইচা পাম, কেনেকৈ আমি গেছৰ পইচা পাম, মানে কি কি চৰকাৰী আঁচনি আছে, হিতাধিকাৰী হ'বলৈ আমি দৌৰি আছোঁ, বা আমি কি কৰিছোঁ, এই জব যিটো 100 দিনীয়া নে কিমান দিনীয়া জব এটা দিয়ে সেইটো কৰিবৰ কাৰণে আমি ঢাপলি মেলিছোঁ। এইবিলাকে আমাক কি কৰিছে, সৰুৰ পৰা কৰিছে। 100জন মানুহ যদি কাম কৰিবলৈ গৈছে, তেওঁলোকে সঁচাকৈ 100জনৰ ছাৰ্ভিচ দিয়েনে? তেওঁলোকে অকল কোৰখনকে পিটিকি থাকে, কোৰখনকে ঘঁহাই থাকে, দুচাপমান মাৰে, 10জনী বহে। এয়া কি কৰিছোঁ? এইখিনি হৈছে আমাৰ যিটো কাম কৰিব পৰা দক্ষতা, আমি দক্ষতাটো ধ্বংস কৰি আছোঁ। এই যে অৰুণোদয় নামত আমি বেংকলৈ গৈছোঁ, মিটিং কৰিছোঁ, বহুত কিবা কৰিছোঁ, সেইখিনিত আমি কি কৰিছোঁ, আমাৰ শক্তিখিনি আমি ধ্বংস কৰিছোঁ। সেইবিলাকলৈ আপুনি আগ্ৰহ প্ৰকাশ নকৰি যদি স্বাৱলম্বী হয়, আপুনি যদি এখন সুন্দৰ সাঁচি বাগান কৰে, সাঁচি বাগানত যদি আপুনি মাজে মাজে তামোলৰ খেতি কৰে, কমলাৰ খেতি কৰে, আপুনি চাব আপুনি লাখপতি। আপুনি বহি আপুনি লাখ টকা উপাৰ্জন কৰিব পাৰিব, আৰু নিতে নতুন চিন্তাই আপোনাক কামুৰি মাৰিব যে আৰু কি কৰিব পাৰোঁ। আপোনাৰ কিছুমান আদৰ্শ যদি আপুনি আপোনাৰ সমাজখনলৈ বিয়পাই দিব পাৰে, তেতিয়াই আপোনাৰ সমাজখন সুন্দৰ হৈ যাব। এইবিলাক দেখিছেনে, কিমান ধুনীয়া ধুনীয়া তামোল গছ আছে, আৰু এই তামোল গছবিলাকৰ মাজতে আপোনাৰ কিমান ধুনীয়া ধুনীয়া সাঁচি গছ আছে। চাওক, তামোল গছো আছে, সাঁচি গছো আছে। প্ৰত্যেক বছৰে এই তামোলবিলাকৰ পৰা 10,000 15,000 টকা পাই আছে, আৰু 10 বছৰ 15 বছৰ মূৰত ইয়াত এডাল গছ হয়তো 50,000 60,000 টকাত বিকি আছে। গতিকে একেবাৰে সাদৃশ্য। ইয়াত এটা বহুত প্ৰফিট আছে। কি প্ৰফিট আছে, যে তামোল গছজোপা ওখ, তামোল গছজোপাৰ লগত ফেৰ মাৰিবৰ কাৰণে সাঁচি গছজোপাই ওপৰলৈ গুচি যায়। ফেৰ মাৰিব মানে পোহৰ বিচাৰি, তামোল গছ থকাৰ কাৰণে পোহৰ বিচাৰি সাঁচি গছ ওপৰলৈ ঢাপলি মেলিব, আৰু তামোল গছত দিয়া সাৰে সাঁচি গছলৈ হৈ যাব, এক্সট্ৰা খৰচ নাই। গতিকে আমি নকৰিম কিয়? আমি ইমান সুন্দৰ সাঁচি খেতিৰ লগতে তামোল খেতি আমি কিয় নকৰিম? হেল্ল' বন্ধু, আপুনি আপোনাৰ মতে চিন্তা কৰক। মই মাত্ৰ কথাটো উনুকিয়াইহে দিলোঁ। ইয়াৰ পিছত যে আপোনাক কিমান লাখ লাখ ঘটাৰ স্ক'প আছে চাওকচোন। প্ৰত্যেকজোপা যদি তামোল গছত আপুনি জালুক দি দিয়ে, বা প্ৰত্যেকজোপা গছত যদি আপুনি পাণ দি দিয়ে, তেতিয়া আপোনাৰ কিমান ডাঙৰ লাভ হ'ব আপুনি চাওকচোন। আকৌ 10জোপা 12জোপা তামোল গছৰ মাজত যদি আপুনি অমিতা ৰুই দিয়ে, সুন্দৰভাৱে গাঁত এটি কৰি যদি তাত এটা এটা অমিতা পুলি দি দিয়ে, হয়নে? আপুনি যদি অমিতাজোপা কলম দি দিয়ে, এজোপা অমিতাতে 3জোপা হৈ যাব। 3জোপা অমিতাত যদি আপোনাৰ 15 কেজিকৈও লাগে, এজোপাত 3 15 45 কেজি হ'ল। আপুনি 1 কেজিত 3 টকাকৈ হিচাপ কৰকচোন। আপোনাৰ পইচা খৰচ কৰিবলৈ আপোনাৰ সময় নোহোৱা হ'ব।
আপুনি যদি সঁচাকৈ এখন সুন্দৰ বাগান কৰিবলৈ যায়, সুন্দৰ বাৰী সৃষ্টি কৰিবলৈ যায়, আপুনি বজাৰলৈ যাবলৈ আপোনাৰ সময় নহ'ব। আপুনি নিজৰ বাৰীখনতে সোমাই থাকোঁতে ক'ব নোৱাৰিব যে কেনেকৈ আপোনাৰ দিনবিলাক পাৰ হৈ গৈ আছে। মাত্ৰ 20 জোপা যদি আপুনি এই মেম জলকীয়া ৰুই দিয়ে, তাৰ মাজত এজোপা মেম জলকীয়াত 5 কেজি 6 কেজিলৈকে লাগে। 1 কেজি মেম জলকীয়াৰ দাম এতিয়া 400 টকা বজাৰত। গতিকে 4 জোপা মেম জলকীয়া আপুনি কৰি দিলে আপোনাৰ কিমান টকা চাওকচোন। এতিয়া মই মুখত কথাবিলাক কৈ আছোঁ কাৰণে মই বৰ সহজ পাইছোঁ বুলি ভাবিছোঁ, কিন্তু নহয়। মই সেইবিলাক কৰি থকা মানুহ, মই সেইবিলাক কৰি আছোঁ। মোৰ তামোলনি বাৰী আছে, মোৰ তামোলনি বাৰীৰ মাজতেই সাঁচি গছ আছে, আৰু তাৰ মাজতে মোৰ অমিতা, জলকীয়া, বেঙেনা এনেকুৱাবিলাক বস্তু হৈ আছে। আপোনালোকে কেতিয়াবা সময় সুবিধা পালে এইবিলাক চাব পাৰিব, নিশ্চয় আপুনি চাব পাৰিব। কিন্তু বৰ এটা গৌৰৱ কৰিও নকওঁ, কৰিছোঁ আৰু মোটামুটি কৰিছোঁ আৰু অকণমান সময় উলিয়াই আপোনালোকৰ লগত মাত্ৰ 15-20 মিনিট সময় কথা পাতোঁ, কথা সিমানেই। আৰু ভিডিঅ' কৰি যে মই বহুত টকা পাম এইটো কথা নহয়। আজিলৈ আহোঁ, আকৌ লগ পাম, ধন্যবাদ।